আজি ষষ্ঠীৰ বেদীত দুৰ্গা প্ৰতিমা স্থাপন হয় আৰু বেলবৰণৰ জৰিয়তে দুৰ্গোৎসৱ আৰম্ভ হ'ল আৰু বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত এই দুৰ্গা পূজা পালনৰ ব্যাপক আয়োজন পৰিলক্ষিত হৈছে আৰু নৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৱে কিছু দুৰ্গোৎসৱৰ আনন্দ ম্লান কৰিলেও কিন্তু বছৰত যি এই উৎসৱ দুৰ্গোৎসৱ সেই পালনৰ কাৰণে বঙাইগাঁওবাসী সাজু হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁৱৰ নৰ্থ ৱেষ্ট কলনীৰ সৰ্বভাৰতীয় ক্লাবৰ উদ্যোগত আয়োজিত দুৰ্গা পূজাত আৰু এওঁলোকে আটক ধুনীয়াকৈ এইবাৰ মণ্ডপ নিৰ্মাণ কৰিছে আৰু তেওঁলোকে এক পক্ষী সংৰক্ষণ বা প্ৰকৃতি সংৰক্ষণৰ থিম লৈ এই মণ্ডপ নিৰ্মাণ কৰিছে আৰু আটক ধুনীয়া হৈছে আৰু বিশেষকৈ যেহেতু জুবিন এইবাৰ নাই কিন্তু জুবিনৰ আদৰ্শ তেওঁ প্ৰকৃতি খুবেই ভাল পাইছিলে আৰু সেই আদৰ্শ তেওঁলোকে সৰগত কৰি তেওঁলোকে এইবাৰ দুৰ্গোৎসৱৰ আয়োজন কৰিছে মই উদ্যোক্তা আছে তেওঁলোকৰ পৰা এই গোটেই কথাখিনি জানিব বিচাৰিম যে কি ক'ব এইবাৰ জুবিন দা আমাৰ পৰা গুচি গ'ল আপোনালোকে দুৰ্গোৎসৱ যিহেতু প্ৰতিবাৰে পালন কৰে এইবাৰ কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে নমস্কাৰ মই প্ৰথমতে আপোনালোকক তথা সমূহ ৰাইজলৈ আমাৰ নৰ্থ ৱেষ্ট কলনী দুৰ্গা পূজা কমিটিৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অতি দুখৰ কথা সকলোৱে জানে যে জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আমাৰ প্ৰত্যেকৰে মনৰ এটা কষ্ট এইটো আৰু মানে ক'ব নোৱাৰি এনেকুৱা মনত লাগিছে যেন আমাৰ কোনোবা কি যে হেৰাই গ'ল যিয়ে নহওক তেখেতৰ আত্মাৰ প্ৰতি আমি সন্মান জনাইছোঁ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ লগতে তেওঁক আমি শতকোটি প্ৰণাম আমাৰ নৰ্থ ৱেষ্ট কলনীৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জনাইছোঁ লগতে আমাৰ এই বছৰৰ দুৰ্গা পূজাৰ যিটো থিম আমি প্ৰস্তুত কৰিছোঁ সেইটো আমাৰ তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পেলাই আমি আগৰ পৰাই জানিছিলোঁ আৰু তেখেতৰ মৃত্যুৰ পিছতে আমি ছ'চিয়েল মিডিয়াত আৰু বেছি কৰি জানিব পাৰিছোঁ এইটোৱে আমি ৰাইজৰ আগত আমি উপস্থাপনা কৰিব বিচাৰিছোঁ যে প্ৰকৃতি নেচাৰ বাৰ্ডৰ লগতে প্ৰকৃতিৰ কি সম্পৰ্ক আছে এই সম্পৰ্কটো আমি তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ যে সেভ নেচাৰ সেভ বাৰ্ড আৰু আমাৰ গ্ৰীনৰ দৰকাৰ গো গ্ৰীণ এইটোৱে হৈছে এই বছৰ আমাৰ দুৰ্গা পূজাৰ মেইন থিম তো লগতে তেখেতে যেটো চিন্তা ভাৱনা কৰিছিলে জুবিন গাৰ্গ শ্ৰদ্ধেয় জুবিন গাৰ্গ আৰু তেখেতৰ চিন্তা ভাৱনাটোৱে আমি হাতত লৈছোঁ আৰু মণ্ডপ সাজসজ্জা কৰি উলিয়াইছোঁ বাৰ্ড আমাৰ দৰকাৰ আছে পক্ষী বাৰ্ড যদি নাথাকে তেনেহ'লে আমাৰ নেচাৰবোৰো ধ্বংস হৈ যায় আছে আজি আমি সকলোৱে জানো যে আমাৰ গ্লোবাল ওয়াৰ্মিং যেটো চলি আছে তাৰপিছতে আমাৰ যিবিলাক ৰেডিয়েশ্যন বিভিন্ন ধৰণৰ এইবিলাকৰ মানে আমাৰ অহা মানে ফিউচাৰ জেনেৰেশ্যনত ইয়াৰ কি প্ৰভাৱ পেলাব তো যাৰ কাৰণে প্ৰকৃতিৰ যদি বচাবলৈ হয় আমাক বাৰ্ড লাগিবই বাৰ্ড নহ'লে প্ৰকৃতি নাথাকে বাৰ্ডৰ লগতে প্ৰকৃতিৰ একদম ডাইৰেক্ট ইনভলভ আছে এইটো আমি জানিবলৈ পাইছোঁ তো এইটোৱে আমি এই বছৰৰ আমাৰ থিম আকাৰে আমি দুৰ্গা পূজাটো পাতিছোঁ নাজানো ৰাইজে এইটো কেনেকা উপভোগ কৰিব পাৰে আৰু তেওঁলোকে কি আশীৰ্বাদ দিয়ে আমাক তো তেখেতসকলক আশীৰ্বাদ লৈ পেলাই আমি দুৰ্গা পূজা কৰিবলৈ সক্ষম হৈছোঁ সাজিবলৈ সক্ষম হৈছোঁ তো দুৰ্গা পূজা এই মণ্ডপ সজ্জাত কিছুমান অলপ প্ৰাকৃতিক দুৰ্যোগতো ব্যাঘাত ঘটিছে তথাপিও আমি চেষ্টা কৰি আছোঁ আজিৰ ভিতৰতে এইটো কামটো কমপ্লিট কৰাৰ কাৰণে আৰু সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ পেণ্ডেললৈ আহক আপোনালোকে দুৰ্গা পূজা উপভোগ কৰক এইখিনিয়ে এইদৰে আচলতে ইয়াতে মণ্ডপ নিৰ্মাণ কৰা হৈছে আৰু খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে আৰু এয়া দুৰ্গা মাৰ প্ৰতিমা আৰু তেওঁৰ হাতত ইয়াতে চৰাই থাকিব আৰু প্ৰকৃতি সংৰক্ষণ মায়ে প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনাব আৰু এইদৰে এইবাৰ
এই নৰ্থ ইষ্ট কলনীৰ যে এইখন দুৰ্গা পূজা এওঁলোকে আটক ধুনীয়াকৈ মণ্ডপ নিৰ্মাণ কৰিছে আৰু বিভিন্ন কাৰণত তেওঁলোকৰ কিছু মণ্ডপ নিৰ্মাণ কৰাত পলম হ'লেও তেওঁলোকে এইবাৰ আজিৰ দিনটোত তেওঁলোকৰ মণ্ডপ সাজি উলিয়াব আৰু এইবাৰ অন্যতম আকৰ্ষণীয় তেওঁলোকৰ মণ্ডপ হ'ব বুলি আশা কৰিছে আৰু ভক্তপ্ৰাণ ৰাইজৰ সমাগম আশা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।